মধ্যভোগীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বঙৰাৰ তিনি ৰাইজ। আজাৰাৰ ৰাজচক্ৰ তথা আজাৰা থানাৰ অন্তৰ্গত বঙৰাত আছাম ৰাইফলছৰ নামত অধিগ্ৰহণ ভূমি প্ৰকল্পৰ নামত অৰাজকতা। উক্ত ভূমিত নিৰ্মীয়মান প্ৰকল্প নিৰ্মাণত থলুৱা সামগ্ৰীসমূহ স্থানীয় হলেশালা পাচনীয়াপাৰা বঙৰা ৰাইজে মিলিত হৈ যোগান ধৰাৰ লগতে যোগ্যতাৰ ভিত্তিত কৰ্মচাৰী নিয়োগ কৰাৰ ক্ষেত্ৰত এক বুজাবুজি হৈছিল। কিন্তু ৰাইজকো বুঢ়া আঙুঠা দেখুৱাই এক মধ্যভোগী দলে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত গোপনে বুজাবুজি কৰি উক্ত কামত হস্তক্ষেপ কৰে। এই অভিযোগ স্থানীয় ৰাইজৰ। মইনুল হকৰ নেতৃত্বত এটা দলে ৰাইজৰ বিপৰীতে গৈ উক্ত প্ৰকল্পটো কাম আৰম্ভণি কৰাত আজি ক্ষোভিত হয় স্থানীয় ৰাইজে। তাৰপাছত কিছু নিদিয়াত আছিল মানে ৰাইজসকলে লাষ্ট টাইমত মীমাংসা এটা হ'ল সমাজৰ তিনিখন সমাজ মানে পাচনীয়াপাৰা মুছলিম চুপা, পাচনীয়াপাৰা হিন্দু চুপা আৰু হলেশালা ৰাজগড় তিনিখন ৰেভিনিউ ভিলেজ মানে তিনিটা পৰিয়াল বুলিয়ে ক'লোঁ মই। ইয়াতে গোটেইবিলাকে আমি লগ হৈ যে আছাম ৰাইফলে যিটো অগাতে চৰকাৰক মাটি লাগে তেতিয়া আমি নিদিয়াৰ কাৰণে প্ৰস্তুত নহয়, আমি দিমেই। কিন্তু আমি এটা দাবীদাৰ কৰিছোঁ তেখেতসকলক। বেছি সংখ্যক মানুহে নিদিয়া আছিল, পিছত যায় তেওঁলোকক বুজালোঁ আমি ৰাইজে যে আমি চৰকাৰে মাটি লোৱাত আমাৰ আপত্তি নাই, কিন্তু আমাৰ যি যোগ্য অনুযায়ী আমাৰ ইয়াতে যি কাম হয় চকীদাৰ পোষ্ট পাব লাগিব লোকেলিটি মাটি যোৱা মানুহখিনিৰ, আৰু মাটি শিল বালি যি পেলাব লাগে আমাৰ সমাজে পেলাব, তিনিখন সমাজে পেলাব। তাতে আমাৰ চেণ্ট্ৰেল কমিটি এখন বনোৱা গৈছে। কি নাম দিছে? চেণ্ট্ৰেল কমিটিখনৰ নাম আমি হলেশালা পাচনীয়াপাৰা বিকাশ গোষ্ঠী বিকাশ মঞ্চ। তেনেস্থলত এই মধ্যভোগী কেইজন মানে ওপৰৰ পৰা কাম আনিছে বুলি কৈছে। আমি কাম আনিলেতো আমাৰ ক্লাছ 1 কণ্ট্ৰেক্টৰ আমাৰ সমাজত নাই, যে যি কণ্ট্ৰেক্টৰে ঠিকা পাইছে তাক আমি ৰাজহুৱাভাৱে সহায় সহযোগিতা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ সমাজৰ তৰফৰ পৰা। আৰু তেখেতসকলক যি ঠিকাদাৰে কামটো পাইছে তেওঁলোক ইয়াতে অহা নাই। আমাৰ মাজত 4-5জন মধ্যভোগী কামটো আনিছে। সেই আনা মানুহখিনি মই পাচনীয়াপাৰা ৰাইজৰ ছেক্ৰেটাৰী দৌলত আহমেদ, কিন্তু ইয়াতে মই পাটাদাৰো মাটি দিয়াত মই পাটাদাৰো ছেক্ৰেটাৰীও আছিলোঁ। সেই তেতিয়াৰ পৰা আমি এটা সংঘাত যাতে নহয় যে হিন্দু মুছলিমে লগ হৈ পেলাই আমি কামখিনিত আগবাঢ়ছোঁ। কিবা কাম হ'লেও আমি সমানে ডিষ্ট্ৰিবিউটৰ হ'ব, সৰু কাম হ'লেও হ'ব, ডাঙৰ কাম হ'লেও হ'ব। তেনেস্থলত মধ্যভোগী 4-5জনে সেই কামটো মানে বালি শিল মাটি পেলোৱাৰ কামটো তেওঁলোকে লৈছে। কিন্তু আমাৰ ৰাইজে তেতিয়া ক'লে বোলে এইটো কামটো আমি সমাজে কৰিম, কাৰণ বনবিলাক লেখাওঁতে আমি এই কথাটো প্ৰকাশ কৰিছিলোঁ চৰকাৰক, বোলে ছাৰ আমাক সৰু সুৰা কাম যোগ্য অনুযায়ী দিব লাগিব, আৰু মাটি শিল বালি যি পেলাব লাগে আমাৰ সমাজে আপোনালোকক 100% সহায় কৰিম। এইটো আমি প্ৰতিশ্ৰুতিবদ্ধ। ঘটনাস্থলীত আৰক্ষী বিষয়াৰ উপস্থিতিত দুয়োপক্ষৰ মাজত আলোচনাৰ জৰিয়তে উক্ত বিতৰ্কৰ অন্ত পেলাবলৈ আহ্বান জনায়। ৰাইজৰ অভিযোগ, ভূমি অধিগ্ৰহণৰ সময়তে হোৱা সিদ্ধান্তৰ বিপৰীতে এনেধৰণৰ কৰ্মকাণ্ডই ৰাইজক ক্ষোভিত কৰিছে আৰু অতি শীঘ্ৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিবেচনা কৰি ৰাইজৰ সৈতে সমিল মিল হোৱাৰ আহ্বান জনায়। ৰাইজে লগ লাগি এই কামটো কৰাৰ কাৰণে খুব প্ৰচেষ্টা চলাই আছোঁ। আনকি আমাৰ যিজন ঠিকাদাৰ আছে, ইষ্টাৰ্ণ ট্ৰেডিং কৰ্পোৰেশ্যন যিজন আছে, তেওঁৰ লগতো আমি যোগাযোগ চলাই আছোঁ। কিন্তু যিকেইজন মানুহে মধ্যভোগী যিকেইজন আহিছে তেওঁলোকে কৰিছে কি, তেওঁলোকক মিছা গাইড কৰি আছে। তেওঁলোকক কৈ আছে কি যে সমাজ তিনিখন আমাৰ লগত আছে আৰু আমি বৰষুণৰ কাৰণে মাটি পেলাব পৰা নাই, কিন্তু সমাজ তিনিখন তেওঁলোকৰ লগত নাই। তেওঁলোকে সমাজত মিটিঙো দিছে, আৰু সমাজ তিনিখনৰ এই যিটো মিটিং, এই মিটিঙৰ যিটো সমাজৰ পৰা যিটো ওলাই যোৱা তেওঁলোকলৈ প্ৰস্তাৱ, এই প্ৰস্তাৱটোক তেওঁলোকে নেওচি আজি তেওঁলোকে মাটি পেলাব আহিছে। আমি সেইটো বস্তু আমি কৈছোঁ যে যিহেতুকে সমাজৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ অহা নাই, আপোনালোকে জোৰপূৰ্বক বলপূৰ্বক বাহুবল ধনবল দেখুৱাই ইয়াত কিয় মাটি পেলাব আহিছে? এইটোতো অসম্ভৱ কথা। আমি এইটোত তাৰমানে প্ৰশাসনকো আমি বুজালোঁ যে ছাৰ এইটো আপোনালোকে হ'ব নিদিব, আৰু প্ৰশাসনেও আমাক বহুত সহায় কৰিছে। প্ৰশাসন আমাৰ লগত আছে, আৰু আপোনালোকৰ জৰিয়তে আজি মই এটা কথা ক'ব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছোঁ যে ৰাইজৰ হৈ আপুনি অলপ মানে আমাক সহায় সহযোগিতা কৰক। লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায় যাতে এনেধৰণৰ মধ্যভোগীয়ে ৰাইজক বঞ্চিত কৰি হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বোলা বস্তু নহয়,
এইটো আমাক প্ৰবঞ্চনা কৰি আছে। আমাৰ ইয়াতে ITBPয়ে কাম কৰিব, ITBPৰ যিটো কাম হ'ব ইয়াতে কিছুমান কনষ্ট্ৰাকশ্যনৰ কাম হ'ব, সেই কামটো আপোনাৰ আইজলৰ কোম্পানী এটাই কাম পাইছে। ন' ডাউট আমাৰ একো ক'ব লগা তাতে কথা নাই, কাৰণ যিহেতু আমি 1 ক্লাছ ঠিকাদাৰো নহয়, হেৰিও নহয়, কিন্তু আমি ডিমাণ্ড কৰি আছিলোঁ কি আমাৰ যিখিনি লোকেল মেটেৰিয়েল শিল, বালি, ইটা, মাটি ইত্যাদি যিমানখিনি যোগান ধৰিব লাগে, আমাৰ ইয়াতে যিমান 3খন চুবাৰ মাটি গৈছে, 3খন গাঁৱৰ মাটি গৈছে, 3খন গাঁও লগ লাগি ইয়াতে এইবিলাক বস্তু ছাপ্লাই কৰিম। সেই হিচাপত আমি এখন কমিটি বনালোঁ। কমিটি বনাই আমি সেই কমিটিৰ মৰ্মে আমি কামখিনি কৰিম বুলি গোটেইবিলাক লগ লাগি থাকিলোঁ। কিন্তু এই কমিটিৰ মাজৰ পৰাই কেইজন মানে আমাৰ পৰা ফালৰি কাটি গ'ল, মানে দেখিছে তাতে লাভ আছে সেইটো বস্তু দেখিছে, আৰু আল্টিমেটলি তেওঁলোকে বুদ্ধি কৰি গোটেই 3খন ৰাইজ লগ লাগি থকা বুলি, তেওঁলোকৰ লগত থকা বুলি, যিহেতু তেওঁলোক আমাৰ কমিটিখনৰ মেম্বাৰো আছিলে, গতিকে কৈছে আমি 3খন গাঁৱৰ লগতে আছোঁ। কিন্তু আচল কথা সেইটো নহয়, তেওঁলোক আমাৰ পৰা ফালৰি কাটি গৈ লাভৰ কাৰণে মইনুল হক নামৰ ব্যক্তি এজনৰ লগত লগ লাগি মানে এই কামটোৰ মনে মনে অৰ্ডাৰ ওলাই লৈ আহিছে। আমি ভাবিছোঁ আমাৰ কমিটিৰ কাৰণে আনিব গৈছে বুলি, কিন্তু গম পাওঁ তেওঁলোকে নিজাববীয়াকৈ কিবা এটা এছ'চিয়েটৰ নামত BP এছ'চিয়েট বুলি এছ'চিয়েট এটা নাম দি কিনে তেওঁলোকে কামটো ওলাই লৈ আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। হৰাইজন আৰ্টিষ্ট জোন নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা। চিনেমা, ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ। তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024। সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।